নগৰবৰা প্ৰেছ ক্লাবক ধন্যবাদ জনাইছোঁ। সংবাদ শিৰোমণি বঁটা তেখেতসকলে 11 জানুৱাৰীতে অনুষ্ঠানটো পাতিছিলে, কিন্তু বিশেষ অসুবিধাবশতঃ মই তালৈ যাব নোৱাৰিলোঁ। আজি নগৰবৰাৰ পৰা তেখেতসকল আহিছে, প্ৰেছ ক্লাবৰ সদস্যসকল আৰু নিউজ লেবৰ কাৰ্যালয়ত এই বঁটাটো দিছে। মই সন্মানেৰে গ্ৰহণ কৰিছোঁ আৰু এনেধৰণৰ সন্মানে আমাক কাম কৰি যাবলৈ সদায় অনুপ্ৰাণিত কৰে। নগৰবৰা প্ৰেছ ক্লাবৰ সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু সেইদিনা মই যাব নোৱাৰিলোঁ, তথাপিও এই বঁটাটো আজি মই কাৰ্যালয়তে গ্ৰহণ কৰিছোঁ। সংবাদ শিৰোমণি এটা ডাঙৰ সন্মান দিছে। মই আশা কৰিছোঁ এনেধৰণৰ সন্মানে আমাক আগবাঢ়ি যোৱাত সহায় কৰিব, প্ৰেৰণা জনাব আৰু প্ৰেছ ক্লাবক মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ। নগৰবৰা প্ৰেছ ক্লাবৰ তৰফৰ পৰা প্ৰতিষ্ঠা দিৱস উপলক্ষে অসমৰ প্ৰতিষ্ঠিত সাংবাদিক লুইত নীলদনলৈ সংবাদ শিৰোমণি বঁটাৰ বাবে বিবেচনা কৰিছিল তেখেতৰ নাম, আৰু তেখেত বিশেষ কাৰণবশতঃ আমাৰ প্ৰতিষ্ঠা দিৱসৰ দিনটোত উপস্থিত থাকিব নোৱাৰিলে, আৰু সেই হেতুকে কিছু দেৰিকৈ হ'লেও আজি নগৰবৰা প্ৰেছ ক্লাবৰ তৰফৰ পৰা তেখেতলৈ সেই বঁটা আমি আমাৰ নিউজ লাইভৰ কাৰ্যালয়ত তেখেতলৈ দিবলৈ পাই আমি কৃতাৰ্থ হৈছোঁ।